নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল বৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো যিসকল বন্ধু-বান্ধৱীয়ে 2024ত আছাম পুলিচ ABUB ভেকেঞ্চিসমূহত অনলাইন এপ্লাই কৰিছে, তেওঁলোকৰ এটা ডাঙৰ প্ৰশ্ন যে ফিজিকেল কেতিয়া হ'ব, ফিজিকেলত কিমান নম্বৰ পালে ৰিটেন দিব পাৰিব, OBC, SC, UR আদি কেটেগৰীৰ কাট অফ কিমান যাব। তো আজি সকলো প্ৰশ্নবোৰৰ উত্তৰ লৈ ভিডিঅ'টো বনাইছোঁ। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো আজিৰ ভিডিঅ'টো সেইসকল কেণ্ডিডেটসকলৰ বাবে যিসকলে প্ৰথমবাৰৰ বাবে আছাম পুলিচৰ ইণ্টাৰভিউ দিব আৰু তেওঁলোকে নেজানে যে কাট অফ কিমান যায়। তো যিসকলে জানে তেওঁলোকে ভিডিঅ'টো নাচালেও হ'ব। তো বন্ধু-বান্ধৱীসকল, ইয়াৰ ইণ্টাৰভিউ আৰম্ভ হ'ব অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা। তো যিসকল বন্ধু-বান্ধৱীয়ে ইয়াৰ বাবে এপ্লাই অনলাইন কৰিছে তেওঁলোকে প্ৰেক্টিচ কৰি থাকক। তো বন্ধু-বান্ধৱীসকল, ফিজিকেলত কিমান নম্বৰ পালে ৰিটেন দিব পাৰিব এনেধৰণে কোৱাটো সম্ভৱ নহয়, কাৰণ আছাম পুলিচৰ ABUB ফিজিকেল কাট অফ বা ফাইনেল মেৰিটৰ কাট অফ প্ৰত্যেকবাৰে একে নেযায়। ইয়াৰ কাট অফসমূহ যিহেতু ডিষ্ট্ৰিক্ট ৱাইজ যায়, গতিকে যিখন ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে ভাল পাৰফৰ্মেঞ্চ দিব তেওঁলোকৰ কাট অফ হাই যায়। তো বন্ধু-বান্ধৱীসকল, যোৱা বছৰ ABUBৰ ফিজিকেলৰ কাট অফ কোনখন ডিষ্ট্ৰিক্টত সবচে হাই গৈছিল আৰু কোনখনত ল' গৈছিল, সেই অনুসৰি এইবাৰৰ কাট অফ কি হ'ব পাৰে সেইটো জনাই দিম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো বন্ধু-বান্ধৱীসকল, যোৱা বছৰ অৰ্থাৎ 2022ত AB ফিজিকেল কাট অফ গৈছিল UR কেটেগৰীৰ বাক্সা ডিষ্ট্ৰিক্টত সবচে হাই কাট অফ গৈছিল মেইলৰ 54 আৰু ডিমা হাছাওত গৈছিল ল' কাট অফ মেইলৰ 43 আৰু ফিমেলৰ হাই কাট অফ গৈছিল বাক্সা ডিষ্ট্ৰিক্ট 33 আৰু ল' কাট অফ গৈছিল কামৰূপ মেট্ৰ 23। এই কাট অফটো যে প্ৰত্যেকবাৰে ছেম যাব তেনেকুৱা নহয়, কিন্তু বাক্সা ডিষ্ট্ৰিক্টৰ প্ৰত্যেকবাৰেই হাই কাট অফ যোৱা দেখা যায়। OBC MOBCৰ মেইলৰ সবচে হাই কাট অফ বাক্সা ডিষ্ট্ৰিক্টৰ 53 আৰু ল' কাট অফ 45 হাইলাকান্দি। ফিমেলৰ হাই কাট অফ 30 তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ আৰু ল' কাট অফ কামৰূপ মেট্ৰ 20। SC কেটেগৰীৰ মেইলৰ হাই কাট অফ গৈছিল 53 বাক্সা ডিষ্ট্ৰিক্টৰ আৰু ল' কাট অফ গৈছিল 37 চাউথ শালমাৰা আৰু ফিমেলৰ হাই কাট অফ গৈছিল 25 ডিব্ৰুগড় আৰু ল' কাট অফ গৈছিল 20 কামৰূপ। তো আপোনালোকে দেখিলে যে বাক্সা ডিষ্ট্ৰিক্টত সকলো কেটেগৰীৰ কেণ্ডিডেটৰে হাই কাট অফ যোৱা দেখা যায়। তো সেই বুলিয়ে যে প্ৰত্যেকবাৰে একেই কাট অফ যাব সেইটো নহয়, এইবাৰৰ কাট অফ বেছিও যাব পাৰে কমো যাব পাৰে, কাৰণ এইবাৰ ভেকেঞ্চিৰ সংখ্যা বেছি যদিও কেণ্ডিডেটৰ সংখ্যা বেছি আৰু প্ৰেক্টিচৰ সময়ো বেছি। তো সকলো কেটেগৰীৰ মেল কেণ্ডিডেটৰ ছেভ স্ক'ৰ হ'ব 50ৰ আপ আৰু ফিমেল কেণ্ডিডেটৰ হ'ব 30ৰ আপ। তো এতিয়া আমি জনাম যে 2022ত আছাম পুলিচ UBৰ ফিজিকেল কাট অফ কিমান গৈছিল। তো UR কেটেগৰীৰ বাবে মেইলৰ সবচে হাই কাট অফ গৈছিল বাক্সা ডিষ্ট্ৰিক্ট 35 আৰু ল' কাট অফ গৈছিল 28 ডিমা হাছাও। ফিমেলৰ বাবে হাই কাট অফ গৈছিল 33 বাক্সা ডিষ্ট্ৰিক্ট আৰু ল' কাট অফ গৈছিল 23 হাইলাকান্দি। তো ইয়াতো আপোনালোকে দেখিছে যে বাক্সা ডিষ্ট্ৰিক্টৰ হাই কাট অফ গৈছে। OBC MOBCৰ মেইলৰ হাই কাট অফ গৈছিল 34 বাক্সা ডিষ্ট্ৰিক্ট আৰু ল' কাট অফ গৈছিল চাউথ শালমাৰা 23। ফিমেলৰ হাই কাট অফ গৈছিল 31 বাক্সা ডিষ্ট্ৰিক্ট আৰু ল' কাট অফ গৈছিল 22 কামৰূপ মেট্ৰ। SC কেটেগৰীৰ মেইলৰ হাই কাট অফ গৈছিল 32 বাক্সা ডিষ্ট্ৰিক্ট, ল' কাট অফ গৈছিল 21 চৰাইদেউ। ফিমেলৰ গৈছিল হাই কাট অফ 28 বাক্সা ডিষ্ট্ৰিক্ট আৰু ল' কাট অফ গৈছিল 21 বৰপেটা। ইয়াত সকলো কেটেগৰীৰ মেল কেণ্ডিডেটৰ ছেভ স্ক'ৰ 30ৰ আপ আৰু ফিমেল কেণ্ডিডেটৰ 25ৰ আপ। ইয়াৰ একজাক্ট কাট অফ কোনেও ক'ব নোৱাৰে, কাৰণ প্ৰত্যেক বছৰে কাট অফ বেলেগ বেলেগ আহে। তো আপোনালোকে কাট অফৰ চিন্তা নকৰি ফিজিকেলৰ বাবে এনেকুৱাকৈ তৈয়াৰী কৰক যাতে ইণ্টাৰভিউত ইমান নম্বৰ আহে যাতে কোনো কাট অফে তোমাক বিট কৰিব নোৱাৰে। তো STH, STP, EWS কেটেগৰীৰ কেণ্ডিডেটৰ ফিজিকেল কাট অফৰ ওপৰত যদি কিবা ইনফৰমেশ্যন লাগে
আপোনালোকে কমেণ্ট কৰিব, মই ভিডিঅ' বনাই দিম। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।